পৃথিৱীৰ আন এটা মন্দিৰ হৈছে মা মহামায়া মন্দিৰ আৰু এই মহামায়া মন্দিৰটো আছে ধুবুৰী জিলাৰ বগৰীবাৰীত আৰু ইয়াতে মাৰ সতীৰ যিখন নেকি মুখমণ্ডল গোটেই ডিঙিটো ইয়াতে পৰি গৈছিল আৰু এই ডিঙিটোৰ মুখমণ্ডলখন ইয়াতে পৰি যোৱাৰ বাবে মা মহামায়া ধাম হৈছে। নমস্কাৰ, মই জয়ন্ত নীল আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছোঁ য'ত নেকি আমাৰ শক্তিপীঠ মা মহামায়া মন্দিৰ। মই ইয়াৰ আগতে টুক্ৰেশ্বৰী মাৰ মন্দিৰটো দেখুৱাইছিলোঁ, তাত বহুত আপোনালোকে সঁহাৰি জনাইছে, বহুত বেছি ভাল লাগিছিল, ধন্যবাদ জনাইছোঁ। আৰু আজি দেখাবলৈ আহিছোঁ আন এটা মাৰ শক্তিপীঠ মন্দিৰ যিটো নেকি মহামায়া আৰু মাৰ ইয়াতে মাৰ যিটো ডিঙিটো মাৰ ইয়াতে আছে, মই দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহক ভিতৰত সোমাই যাওঁ আৰু কি আছে মাৰ মন্দিৰটো মই দেখাইছোঁ। বন্ধুসকল, আজি যিহেতু নতুন বছৰৰ 1 তাৰিখ হয় আৰু 1 তাৰিখে আমি প্ৰথমতে মাৰ দৰ্শন কৰিবলৈ আহিলোঁ, তো ভাবিছোঁ আপোনালোকক ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিম, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। বহুত দীঘলীয়া এটা লাইন ধৰিব লগা হৈছে, যিহেতু আজি নতুন বছৰৰ ইংৰাজী নৱবৰ্ষৰ 1 তাৰিখ, সেয়েহে বহুত বেছি ভক্ত আহিছে আৰু এটা শ্বৰ্টকাট মানে উপায় আছে, মই কৈ আছোঁ। लाइन बाबू कहने लगसे ভাল লাগছে दोस्तों, वीडियो को लाइक और सब्सक्राइब कर देना। अगर अच्छा लगेगा तो वीडियो को लाइक और सब्सक्राइब। हम लोग अभी माँ के दर्शन कर रहा हूँ। ইয়াতে VIP যদি ল'ব লগা হয় এজনৰ 100 টকাকৈ দিব লাগে আৰু যদি নৰ্মেলবিলাক হয় তেনেহ'লে 10 টকাকৈ দিব লাগে। চাগে মানে এই টিকেটটো VIP লাইনত যাম, তাৰমানে সোনকালে আমাক কৰাই দিব, আহিছেনে? যিহেতু বন্ধুসকল সোনকালে মাৰ দৰ্শন কৰিবৰ বাবে VIP টিকট ল'লোঁ আৰু VIP লাইনটোতো চাওক কিমান দীঘলীয়া লাইন, এটা বহুত বেছি ভিৰ হৈছে। VIP টিকট ইয়াত টিকট লাইনত ধৰিলোঁ। বন্ধুসকল মাৰ ওচৰত মূৰ দুৱালো, মাৰ চৰণত মূৰ দুৱালো, সকলোৱে যাতে মংগল কামনা কৰে মায়ে আৰু নতুন বছৰটো যাতে ইংৰাজী নৱবৰ্ষটো সকলোৰে যাতে মংগল হয় তাৰ কামনা কৰিলে আৰু জুবিন দাই যাতে ন্যায় পায়। তো এয়া হৈছে মা শক্তিপীঠ মহামায়া, যিটো নেকি মাৰ ইয়াতে গলটো পৰি গৈছিলে। এয়া তো বন্ধুসকল, শক্তিপীঠ মা মহামায়া মন্দিৰ যেনেকৈ য'ত নেকি কামাখ্যা মন্দিৰ হৈছিলে আমাৰ অসমৰ ধুবুৰী জিলাৰ যিটো নেকি মহামায়া বগৰীবাৰীত যিটো নেকি মাৰ গলটো পৰি গৈছিলে, সেইটোৱে হৈছে ইয়াতে মা মহামায়াৰ তীৰ্থস্থান আৰু মা মহামায়াৰ ধাম। তো আৰু বন্ধুসকল ইয়াতে বহুত কিছু চাব লগা আছে। এয়া চাওক, এইটো চাওক, একদম গোটেই এডাল প্ৰকাণ্ড এডাল সাপ আৰু ইয়াৰ ভিতৰত এটা আছে মন্দিৰ। তো ইয়াৰ ভিতৰত আছে মন্দিৰ, ইয়াতে আছে মা মনসা মন্দিৰ, য'ত নেকি আমি পুৰা সাপডালৰ ভিতৰত সোমালোঁ। বন্ধুসকল ইয়াতে বহুত জাগা ডাঙৰ মন্দিৰ আছে, এনেকা ডাঙৰ মন্দিৰ আমি আস্তাকো দেখা নাই। তো ওপৰত আছে এটা শিৱ মন্দিৰ। তো আহক এইটো হ'লে আৰু কি চাবলগীয়া বস্তু আছে মই দেখাই আছোঁ। আৰু বন্ধুসকল ইয়াতে আছে এডাল গছজোপা, যিখন নেকি আহঁত গছৰ তাত মানে ইয়াতে যিখন চূৰ্ণি দিয়া হয়, চূৰ্ণিখন ইয়াতে বান্ধা হয় আৰু যি মনোকামনা কৰা হয় মায়ে সেই কামনা পূৰণ কৰি দিয়ে। আৰু যদি মনৰ কামনা কৈ কিনে যদি ইয়াতে বান্ধিম বুলি এটা প্ৰতিজ্ঞা কৰি থৈ যায়, তেতিয়াহ'লে ইয়াতে বান্ধিব পাৰে। চাওক, হৰ হৰ মহাদেৱ। আৰু এইবাৰ ওপৰত কি আছে চাওঁ। আৰু ওপৰত উঠি আহোঁতে পাব এই গছজোপাৰ তলত, আহঁত গছ এইজোপা, তাৰ তলত আছে শিৱলিংগ। এই চাওক, ইয়াৰে মাগি চাওক। তো এইটো চাওক, হনুমানৰ প্ৰতিমূৰ্তি ইয়াতে ৰাখিছে, বহুত বেছি ভাল লগা। আৰু ইয়াতে সেইকাৰণে হনুমানৰ মানে গোটেই মানে বান্দৰবিলাক ইয়াতে আহি থাকে, ইয়াতে বেছি বান্দৰ মানে সেইকাৰণে। এই চাওক মাংকি চাওক, চাৰিওফালে সৈন্য সামন্ত
এইটোৱে হৈছে হনুমান বাবাৰ প্ৰতিমূৰ্তিটো আৰু ওপৰত বনাইছে আৰু বৰ ওখকৈ বনাইছে আৰু এইটোৰ দাতা হৈছে হাগ্ৰামা মহিলাৰী আৰু ওপৰত কি আছে দেখাই আছো তো ইয়াত আছে এটা দুৰ্গা মাৰ মূৰ্তি এয়া দুৰ্গা মা মন্দিৰ দৰ্শন কৰিলোঁ আৰু এইফালে কি আছে দেখাই আছোঁ ইয়াতে আছে এটা শিৱ বাবাৰ প্ৰতিমূৰ্তি চাওক ইমান তলত ওম নমঃ শিৱায় ওম নমঃ শিৱায় বহুত মানে দীঘল তো বন্ধুসকল এয়াই আছিলে মা মহামায়া তীৰ্থস্থান যিটো নেকি আমাৰ অসমৰ আন এটা মানে অন্যতম এটা তীৰ্থস্থান আৰু য'ত নেকি শিৱৰ মা সতীৰ মেইন মানে ডিঙিটো পৰি গৈছিলে ইয়াতে মুখমণ্ডলখন গোটেইখিনি ইয়াতে পৰি গৈছিলে সেইটো মই দেখুৱালোঁ আৰু আচলতে যেতিয়া গোটেই মা সতীৰ মৃত্যু হৈছিলে যজ্ঞত জাপ দি পেলাই অশ্বমেধ যজ্ঞত জাপ দি পেলাই মৃত্যু হৈছিল তেতিয়া শিৱই মা সতীৰ মৃত শৰীৰটোলৈ গোটেই অনাই বনাই ঘূৰি ফুৰিছিলে তাৰপিছত বিষ্ণু চক্ৰৰে য'ত অংগবিলাক কাটি পেলাইছিলে তাত একোটাকৈ মন্দিৰ হৈছিলে তো সেইদৰে যেনেকৈ কামাখ্যা মন্দিৰ হৈছে টুকুৰেশ্বৰী পাহাৰত টুকুৰেশ্বৰী মাৰ দেৱালয় হৈছে আৰু মা ধুবুৰী জিলাত যিটো নেকি মা মহামায়া দেৱালয় হৈছিল তো বন্ধুসকল যিহেতু ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিন মা মহামায়া মন্দিৰত আহিলোঁ মাৰ আশীৰ্বাদ ল'লোঁ আৰু জুবিনদাৰ ন্যায় পোৱাৰ তাৰেও কামনা কৰিলোঁ তো সকলোৱে যাতে ভালে থাকক তাৰে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক সকলোকে নতুন ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জনালোঁ তো আজি ভিডিঅ'টো এই আছিলে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নীল আপোনালোকে ইয়াতে এৰিছোঁ সকলোৱে ভাল থাকক জয় অসম ধন্যবাদ জয় জুবিন দা